নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে আকৌ এটা নতুনকৈ ক্লাছ লৈ আহিছোঁ আৰু আমি ডিছকাছ কৰি আছিলোঁ সায়েন্সৰ বায়োলজি সেকশন। অলৰেডি আমি বহুতো ক্লাছেছ আপোনাৰ ওচৰলৈ লৈ আনিছোঁ। আমি জিঅ'গ্ৰাফি লৈ আনিছোঁ along with that ভাবিলোঁ যে সায়েন্স ষ্টাৰ্ট কৰাটো ভাল হ'ব। সো এতিয়া আমাৰ সায়েন্সৰ বায়োলজি চলি আছে। এইটো নাভাবিব যে মই জিঅ'গ্ৰাফি মাজতে বাদ দি দিলোঁ, নহয়, জিঅ'গ্ৰাফি সিৰিজো চলি থাকিব, along with that সায়েন্সৰ সিৰিজো চলি থাকিব আৰু তাৰ লগতে আৰু আমি বহুতো ইম্পৰ্টেণ্ট টপিকছ এণ্ড বহুতো বেলেগ ছাবজেক্টছ অনাৰ কথাও ভাবি আছোঁ। সেইকাৰণে কাইণ্ডলি অকণমান ধৈৰ্য ধৰিব, বাকীখিনি টপিকছ বাকীখিনি ছাবজেক্টছো আহি আছে। আজি আমি সায়েন্সৰ বায়োলজি পৰ্চনৰ ডিজিজ, ঠিক আছে, অকণমান ৰোগৰ ওপৰত ডিছকাছ কৰোঁ আহক। দিছ ইজ পাৰ্ট 1 ডিজিজৰ আমি টোটেল দুটাকৈ পাৰ্ট কৰিম। পাৰ্ট 1 আজি কৰোঁ এণ্ড ফৰ এভৰিৱান যোনে আমাৰ ক্লাছেছ অলৰেডি কৰি আছে, আপোনালোকেতো জানি যে এভৰি ক্লাছত আমি around 10 কুৱেশ্যনছ ডিছকাছ কৰোঁ। কেতিয়াবা 10 to 15 কুৱেশ্যনছ হৈ যায়, ঠিক আছে। আজিও আমি এইটো ৰেঞ্জতে কুৱেশ্যনছ ডিছকাছ কৰিম আৰু MCQ ফৰ্মেটত যিমান পাৰোঁ সিমানখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন উলিয়াবলৈ আমি ট্ৰাই কৰিম। চ' আহক আজিৰ ক্লাছৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1ৰ ফাললৈ যাওঁ আৰু কুৱেশ্যন নম্বৰ 1ত আমাক সুধিছে which of the following disease is caused by plasmodium? প্লাজমোডিয়াম কি হয়? প্লাজমোডিয়াম এটা পেৰাসাইট হয়, ঠিক আছে। ইট ইজ আ পেৰাসাইট। মই ইয়াতে লিখি দিছোঁ প্লাজমোডিয়াম এটা পেৰাসাইট হয়। এতিয়া সুধিছে কোনটো ৰোগ আমাৰ এই প্লাজমোডিয়ামৰ পৰা ফৰ্ম হয় বুলি নকওঁ, প্লাজমোডিয়ামৰ পৰা কজড হয়গৈ। অপশ্যনছত আছে টাইফইড, মালেৰিয়া, কলেৰা আৰু ডেংগি। এই চাৰিটা অপশ্যনৰ মাজত মই প্ৰথমতে শুদ্ধ উত্তৰটো কৈ দিওঁ, তাৰপিছত অকণমান এক্সপ্লেইন কৰিম। শুদ্ধ উত্তৰ হৈছে মালেৰিয়া। এতিয়া যদি গোটেইকেইটাৰ ওপৰত আমি অকণমান ডিছকাছ কৰোঁ, টাইফইড হয় এটা বেক্টেৰিয়াৰ কাৰণে আৰু এই বেক্টেৰিয়াটোৰ নাম মই চব বস্তু লিখাটো সম্ভৱ নহয়, সেইকাৰণে মই যিখিনি কথা কৈছোঁ লাগিলে এবাৰ দুবাৰ ৰিপিট কৰি চাব, লাগিলে অকণমান স্পীডত চাব, কিন্তু মই যিমানখিনি কথা কৈ আছোঁ পাৰিলে এবাৰ লিখি যাব। যদি জানে ইনফৰ্মেশ্যনটো, লিখি পেলাই টাইম ৱেষ্ট কৰি লাভ নাই, এনেই পেজ ৱেষ্ট কৰি লাভ নাই, চিয়াহী ৱেষ্ট কৰি লাভ নাই। কিন্তু যদি বোলে এই ইনফৰ্মেশ্যনটো নাজানে, তেতিয়াহ'লে বহি কিতাপ উলিয়াই ল'ব, পেন পেঞ্চিল উলিয়াই ল'ব আৰু একেলগে লিখি গৈ থাকিব। টাইফইড হয় এটা বেক্টেৰিয়াৰ কাৰণে আৰু এই বেক্টেৰিয়াটোৰ নাম হৈ গ'ল চেলমনেলা টাইফি। মই ইয়াতে লিখি দিছোঁ, দিছ ইজ চেলমনেলা টাইফি, ঠিক আছে, চেলমনেলা টাইফি। মালেৰিয়া আমি এইমাত্ৰ গম পালোঁ প্লাজমোডিয়াম যোনটো এটা পেৰাসাইট হয়, প্লাজমোডিয়াম পেৰাসাইটৰ কাৰণে হয়, ঠিক আছে। আপোনালোকে শুনিছে চাগে যে মালেৰিয়া এটা মহৰ কাৰণে কি হয় আৰু সেই মহটোৰ নাম হৈ গ'ল ফিমেল এন'ফেলাছ মস্কিটো। কাৰেক্ট। এই মহটোৱে কি কৰেগৈ, এই পেৰাসাইটটোক এটা জেগাৰ পৰা আনটো জেগালৈ ট্ৰান্সফাৰ কৰিবলৈ হেল্প কৰে। মানে সেই মহটো মানে ফিমেল এন'ফেলাছ মস্কিটো ভেক্টৰ হিচাপে কাম কৰে, ট্ৰান্সপৰ্টেশ্যনত হেল্প কৰে। কিন্তু ৰোগটো হৈ কিহৰ কাৰণে আছে? ৰোগটো হৈ আছে এই প্লাজমোডিয়ামৰ কাৰণে। চ' কেতিয়াও ভুল নকৰিব, যদি মালেৰিয়া ভেক্টৰৰ কথা কয় মই লিখিম ফিমেল এন'ফেলাছ মস্কিটো, ঠিক আছে, ফিমেল এন'ফেলাছ মস্কিটো। সি কি কৰি আছে? প্লাজমোডিয়ামক এটা অৰ্গেনিজিমৰ পৰা আন এটা অৰ্গেনিজিমলৈ নিবলৈ হেল্প কৰি আছে। কিন্তু ৰোগটো কিহৰ কাৰণে হৈছে? প্লাজমোডিয়ামৰ কাৰণে হৈছে। চিমিলাৰলি ডেংগুও তেনেকুৱা, ভেক্টৰটোৰ নাম হৈ গ'ল ফিমেল এডিছ মস্কিটো, ঠিক আছে। এই মহটোৱে কি কৰে? A10 হৈ গ'ল, A10 হ'ব লাগে দেই, এইটো ই হ'ব, ঠিক আছে। এই মহটোৱে কি কৰে? যোনটো ভাইৰাছ হয়, ডেংগি ভাইৰাছৰ কাৰণে হয় দেই, মই এইখিনিতে লিখি দিছোঁ, ডেংগি ভাইৰাছৰ কাৰণে হয়। এই ভাইৰাছটোৰ নাম কি হয়? ভাইৰাছটোৰ নামেই ডেংগি ভাইৰাছ, ঠিক আছে। ডেংগি ভাইৰাছৰ কাৰণে হয় আৰু এই ডেংগি নহ'লে ডেংগু বুলি কয়, ঠিক আছে। এই ডেংগু ভাইৰাছটো এডিছ মস্কিটোৱে এটা জেগাৰ পৰা আনটো জেগালৈ বা এটা অৰ্গেনিজিমৰ পৰা আনটো অৰ্গেনিজিমলৈ ট্ৰান্সফাৰ কৰিবলৈ হেল্প কৰে। এডিছ মস্কিটো এটা ভেক্টৰ হয়, ঠিক আছে, ভেক্টৰ হয়। কিন্তু হৈ কিহৰ কাৰণে হৈ আছে? এটা ভাইৰাছ আছে যাৰ নামটো হৈ গ'ল ডেংগু ভাইৰাছ নহ'লে ডেংগি ভাইৰাছ, এই ভাইৰাছটোৰ কাৰণে হৈ আছে। কলেৰা কিহৰ কাৰণে হয়? কলেৰা হৈ আছে এটা বেক্টেৰিয়াৰ কাৰণে, ঠিক আছে, বেক্টেৰিয়া। এই বেক্টেৰিয়াটোৰ নাম মই এইখিনিতে লিখি দিছোঁ, ইট ইজ ভিব্ৰিঅ' কলেৰে, ঠিক আছে, ভিব্ৰিঅ' কলেৰে। এইটো এটা বেক্টেৰিয়া হয় আৰু কলেৰা আপোনালোকে অলৰেডি জানেই চাগে যে লেতেৰা খোৱা বস্তু বা লেতেৰা পানী খালে হয়গৈ। চ' কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰৰ কাৰণে কলেৰা হয়,
গোটেইখিনি ভালকৈ চাই ল'ব সুধিছে প্লাজমোডিয়ামৰ ফলত কোনটো ৰোগ হয় কাৰেক্ট আনসাৰ ইজ মালেৰিয়া টাইফয়েড আৰু কলেৰা ব্যাকটেৰিয়াৰ কাৰণে হয় ডেংগু আকৌ কি হৈ আছে ভাইৰাছ এটাৰ পৰা হৈ আছে এইখিনি কথা মনত ৰাখিব আহক নেক্সট কোৱেশ্চনটোলে আগবাঢ়ো কোৱেশ্চন নম্বৰ 2 আমাক সুধিছে which bacteria causes TB মানে tuberculosis প্ৰথম কথা TB হয় কি TB আমাৰ এটা এয়াৰবৰ্ন ডিজিজ হয় এয়াৰবৰ্ন ডিজিজ মানে আমাৰ হে বতাহৰ থ্ৰুদি হাৱাৰ থ্ৰুদি এয়াৰৰ থ্ৰুদি কি হয় ট্ৰান্সফাৰ হয় সো এটো এটা এয়াৰবৰ্ন ডিজিজ বুলি ক'ব পাৰে নহলে ইলনেস বুলি ক'ব পাৰে এয়াৰবৰ্ন হয় ঠিক আছে ওকে কিহৰ কাৰণে হৈ আছে এটা ব্যাকটেৰিয়াৰ কাৰণে হৈ আছে ব্যাকটেৰিয়াটোৱে কি কৰে মেইনলি লাংছত গৈ প্লে এফেক্ট কৰে ক'ত এফেক্ট কৰে মেইনলি লাংছত গৈ প্লে এফেক্ট কৰে প্ৰথমতে লাংছত এফেক্ট কৰিব আৰু লাংছৰ পৰা বেলেগ বডি পাৰ্টছলে বিওপি গুচি যায়গৈ এটা কথাটো হৈছে ব্যাকটেৰিয়াটোৰ নাম কি চাব দেই যোনটো ইলনেস হয় যোনটো ডিজিজ হয় তাৰ নামটো হৈ গল টিউবাৰকুলোছিছ আৰু এই অপশনস লগত অকমান ভালকৈ চাব সালমনেলা টাইফি এই মাত্ৰ কৈছিলো না এটো কি কজ কৰে টাইফয়েড কজ কৰে ঠিক আছে টাইফয়েড ৰোগটো কজ কৰে তা সেকেন্ড অপশনত চাব মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোছিছ ইয়াতো টিউবাৰকুলোছিছ ৰোগটোৰ নামো টিউবাৰকুলোছিছ সো দি কাৰেক্ট আনসাৰ ইজ অপশন নম্বৰ বি ভিব্ৰিও কলেৰে মই এই মাত্ৰ কৈছিলো কলেৰা হক ঠিক আছে কলেৰা কজ কৰে সো আমাক সুধিছে টিউবাৰকুলোছিছ কোনটো ব্যাকটেৰিয়াৰ কাৰণে হয় টিউবাৰকুলোছিছৰ যোনটো ব্যাকটেৰিয়া হয় হেতু কোৰ পৰা ট্ৰান্সফাৰ হয় বতাহৰ থ্ৰুদি ট্ৰান্সফাৰ হয় প্ৰথমতে লাংছত গৈ পেলে প্ৰবলেম ক্ৰিয়েট কৰিব তাৰ পিছত লাংছৰ পৰা বেলেগ বডি পাৰ্টছলে বিওপি যাব আৰু এই ব্যাকটেৰিয়াটোৰ নাম কি হয় মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোছিছ শুদ্ধনে বাৰু উত্তৰটো এবাৰ চাই লও yes option number B is your correct option Question number 3 তামাক সুধিছে which of the following is a viral disease ভাইৰাছে কোনটো কজ কৰে কলেৰা আমি পঢ়িছো কলেৰা কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় মই শৰ্টত লিখি থৈছো দেই ব্যাকটেৰিয়াৰ কাৰণে হয় তাৰ পিছত মিজেলছ এটা ভাইৰাল ডিজিজ হয় এইটো ভাইৰাছৰ কাৰণে হয় আমাক ভাইৰাল ডিজিজৰ কথাই সুধিছিলে সো মোৰ মতে শুদ্ধ উত্তৰ মিজেলছ হ'ব লাগে এবাৰ চেক কৰি লও yes the correct answer is measles কলেৰা কথা অলৰেডি কৈ থৈছো সো মই again ৰিপিট নকৰো এটো ব্যাকটেৰিয়াৰ কাৰণে হৈ আছে মিজেলছ ভাইৰাছৰ কাৰণে হৈ আছে ঠিক আছে তাৰ পিছত এই মিজেলছত হয় কি একচুয়ালি এটো এটা এয়াৰবৰ্ন ডিজিজ হয় again আমাৰ বতাহৰ থ্ৰুদি কি হয় ট্ৰান্সফাৰ হয় এয়াৰবৰ্ন ডিজিজ হয় ভাইৰাল ডিজিজ হয় আৰু মিজেলছত কি হয় মিজেলছত জ্বৰ তাৰ পিছত কাহ সৰ্দি তাৰ পিছত ৰানি নোজ ঠিক আছে ৰানি নোজ হ'ব পাৰে নাকৰ পৰা পানী ওলাব পাৰে এন্ড দেন স্কিনত ৰেশ দেখা পাব ঠিক আছে স্কিনত কি হয় ৰেশ হয় প্ৰথমতে মুখত ৰেশ হ'ব আৰু মুখৰ পৰা again বেলেগ বডি পাৰ্টছলে বিওপি গুচি যায় ৰেশ হয় স্কিন ৰেশ হয় ঠিক আছে এটো হৈ গল মিজেলছ টাইফয়েড আমি পঢ়িছিলো ঠিক আছে টাইফয়েড মনত আছে না টাইফয়েডটো হৈ আছে ব্যাকটেৰিয়াৰ কাৰণে ব্যাকটেৰিয়াৰ নামটো কি হয় সালমনেলা টাইফি ইয়াৰ আগৰ দুয়োটা প্ৰশ্নতে আমি পঢ়িছো আপোনালোকে লিখি লওক আৰু যিমান কোৱেশ্চনছ আমি কৰি যাম সিমানে আপোনালোকৰ মনত থাকি যাবকৈ সো মোৰ লগত ৰিপিট কৰি গৈ থাকিব দেই টাইফয়েড ব্যাকটেৰিয়াৰ কাৰণে হৈ আছে সালমনেলা টাইফি তাৰ পিছত আছে প্লেগো কি হৈ আছে প্লেগো ব্যাকটেৰিয়াৰ কাৰণে হয় ঠিক আছে ব্যাকটেৰিয়াটোৰ নাম কি হয় ব্যাকটেৰিয়াম মই এখানে লিখি দিছো এক সেকেন্ড দেই ব্যাকটেৰিয়াম Yersinia pestis Yersinia স্পেলিং টো ঠিক আছে নে বাৰু yes Yersinia pestis এইটো ব্যাকটেৰিয়াৰ নাম হয় প্লেগত কি হয় প্লেগতো আপোনালোকৰ জ্বৰ হ'ব পাৰে উইকনেস আহিব বডি উইকনেস আহিব ঠিক আছে মূৰৰ বিষ হ'ব পাৰে আৰু ইয়াতে কি হয় মানুহৰ উঠখন কোলা পৰি যায়গৈ সো ব্ল্যাক লিপস দেখা পোৱা যায় কিহৰ কাৰণে হয় এই কি বুলি কয় কিছুমান ইনসেক্টছে কামুৰিলে হয় সো বাইট অফ এন ইনফেক্টেড ফ্লি ঠিক আছে ফ্লি কি হয় ফ্লি এটা ইনসেক্ট হয় হে ইনসেক্টটোৱে হে পুকটোৱে যেতিয়া আপোনাক কামুৰিব হে তেতিয়া কামুৰিলে কি হ'ব প্লেগ হ'ব হয় যদি হে পুকটোৰ বডিত ব্যাকটেৰিয়া আছে তেতিয়া হে প্লেগ হ'ব সব পুকে কামুৰিলে কিন্তু নহয় ফ্লিজে ইনফেক্টেড ফ্লিজে কামুৰিলে হে প্লেগ হ'বগৈ ঠিক আছে এটা সময়ত প্লেগ বুলি ক'বলৈ গলে মানুহে বহুত ভয় খাইছিলেগৈ ঠিক আছে সো প্লেগ মনত ৰাখিব যেতিয়া প্লেগ হয় না মানুহৰ কি হয় উঠখন কোলা পৰি যায়গৈ সো ব্ল্যাক লিপস আমি দেখা পাম মই এখিনতে শৰ্ট কৈ লিখি থৈছো ব্ল্যাক লিপস হৈ গৈছে
Question number 3 আহক question number 4 লৈ যাওঁ ইয়াতে আমাক সুধিছে which organ of the body is mainly affected by tuberculosis নহলে শৰ্টত আমি কি কওঁ TB আগতে টিভিত এডভাৰটাইজমেন্ট দিছিলে টিবিৰ ওপৰত ঠিক আছে সো যদি বুলে বেলেগ একো মনত নাই অকল এডভাৰটাইজমেন্টটোৱে মনত আছে তেতিয়া হলেও চলি যাব বাৰু আপোনালোকক খালি ইমানখিনি জ্ঞান লাগে ইমানখিনি নলেজ লাগে ইমানখিনি ইনফৰমেশন লাগে সো দ্যাট যোনটো এক্সামত বহিছে হে এক্সামৰ দেওনাখন পাৰ কৰি যাব পাৰে বাস হিমানখিনি হলে হ'ব ঠিক আছে সো হেকাৰণে বৰ বেছি টেনচন নলব যে পঢ়ি হোৱা নাই সময় মিলা নাই একো নহয় যোনটো এক্সামত বহিছে হে এক্সামটো ক্ৰেক কৰিব পৰা হিমানখিনি ইনফৰমেশন হলেই হৈ যাব পাৰিব আপোনালোকে টিবি মানে টিউবাৰকুলোছিছ পঢ়িছো দেই ইয়াৰ আগৰ তিনিটা কোৱেশ্চন কৰিলো তিনিটা কোৱেশ্চনতে আমি অকন পঢ়ি আহিছো টিবিত আমি পঢ়িছিলো যে প্ৰথমতে লাংছত গৈ প্লে এফেক্ট কৰে মই কৈছিলো ন প্ৰথমতে লাংছত এফেক্ট কৰিব তাৰ পিছত বেলেগ বডি পাৰ্টছ হলে বিওপি যাব মানে অপচন নম্বৰ সি শুদ্ধ উত্তৰ হ'ব লাগে ঠিক আছে প্ৰথমতে হাউফাউ তাৰ পিছত বেলেগ অৰ্গানছ কাৰেক্ট হয় নে yes শুদ্ধ উত্তৰ হৈ গল অপচন নম্বৰ সি ঠিক আছে Next question ole jao question number 5 yate ama khudise which disease is caused by deficiency of vitamin C ঠিক আছে ভিটামিন বুলি কবলৈ গলে বহুত ভিটামিন আছে সবৰে কথা যদি সবে জানে তেতিয়া হলে তো বহুত ভাল নহলে এনেকৈ কোৱেশ্চনৰ ফৰমেটত আমি পঢ়ি গৈ থাকিম ভিটামিন সি ডেফিচিয়েন্সি কাৰণে কোনটো ৰোগ হয় বাৰু কোনটো ইলনেস হয় কোনটো ডিজিজ হয় শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি স্কাৰ্ভি ঠিক আছে স্কাৰ্ভি ভিটামিন সিৰ আৰু এটা নাম আছে এস্কৰ্বিক এসিড ঠিক আছে এস্কৰ্বিক এসিড কেতিয়াবা এস্কৰ্বিক এসিডৰ ডেফিচিয়েন্সি কাৰণে কোনটো ৰোগ হয় হেতু বুলিও সুধিব পাৰে তেনেকৈও সুধিব পাৰে তেতিয়াও আনসাৰ স্কাৰ্ভিয়ে লিখিব দেই ঠিক আছে স্কাৰ্ভি হলে কি হয় স্কাৰ্ভি হলে মানুহৰ ভাগৰ লাগে ঠিক আছে ভাগৰটো অকমান বাঢ়ি যায়গৈ গাম ডিজিজ হয় ঠিক আছে গাম ডিজিজ তাৰ পিছত ব্ৰুজিং হ'ব পাৰে কৰবাত যদি দুখ পায় তেতিয়া হলে পুতুকে ভাল নাপাব পাৰে স্লো হিলিং হ'ব পাৰে ঠিক আছে এনিমিয়া হ'ব পাৰে তাৰ পিছত হাড়মুৰবোৰ আপোনালোকে বিখাব পাৰে দাঁত ঢিলা হ'ব পাৰে এইবিলাক কিছুমান সিম্পটমস হয় অফ স্কাৰ্ভি কিয় হয় যদি ভিটামিন সি আপোনালোকে যদি খাদ্য এই ভিটামিন সি ৰিচ ফুড যদি কমকৈ খাই আছে তেতিয়া হলে আপোনাৰ হ'ব পাৰে ঠিক আছে সো ইয়াৰ যদি কুইক ৰেমেডি এটা লাগে তেতিয়া হলে এনেকুৱা খাদ্য খাব লাগে which are rich in vitamin C তাৰ পিছত বাকিখিনিও এবাৰ চাই লওঁ বেৰি ঠিক আছে বেৰি কি হয় বেৰি ভিটামিন B1 ৰ কাৰণে হয় ঠিক আছে ভিটামিন B1 যদি কমকৈ লৈ আছে ডেফিচিয়েন্সি যদি আছে তেতিয়া বেৰি হ'ব পাৰে B1 ৰ আৰু এটা নাম আছে which is thiamine ঠিক আছে thiamine B1 ডেফিচিয়েন্সি কাৰণে হয় ঠিক আছে বেৰি দুটা টাইপৰ থাকে wet বেৰি আৰু dry বেৰি wet বেৰি হলে অকমান হাৰ্ট ৰিলেটেড প্ৰবলেমছ হয় ঠিক আছে dry বেৰি হলে অকমান নাৰ্ভ ৰিলেটেড প্ৰবলেমছ হয় ঠিক আছে নাইট ব্লাইণ্ডনেছ ঠিক আছে নাইট ব্লাইণ্ডনেছ হৈ আছে ভিটামিন এ কাৰণে ঠিক আছে ভিটামিন এ আৰু এটা নাম আছে ৰেটিনল ঠিক আছে ভিটামিন এ ডেফিচিয়েন্সি কাৰণে নাইট ব্লাইণ্ডনেছ হয় আৰু ৰিকেটছ কিহৰ কাৰণে হৈ আছে ভিটামিন ডি ডেফিচিয়েন্সি কাৰণে ঠিক আছে অকল ভিটামিন ডি বুলিয়ে নহয় ভিটামিন ডি ক্যালসিয়াম ফসফেট এটসেট্ৰা এইবিলাকৰ কাৰণে ৰিকেটছ হয় আৰু যেতিয়া ৰিকেটছ হয় ন বোনছ বিলাক বহুত উইক হৈ যায় মানুহৰ হাড় সাৰ বিলাক বহুত উইক হৈ যায় আমি দেখা পাম উইক বোনছ ঠিক আছে উইক বোনছ ঠিক আছে মনত থাকিবনে ভিটামিন এ ৰেটিনল ডেফিচিয়েন্সি নাইট ব্লাইণ্ডনেছ ভিটামিন B1 থাইমিন বেৰি ভিটামিন সি এস্কৰ্বিক এসিড হেতু এইমাত্ৰ পঢ়িলোৱে স্কাৰ্ভি ভিটামিন ডি ৰিকেটছ ঠিক আছে A B C D চাৰিটা ভিটামিনৰ কথা কৈ দিলো মনত ৰাখিব এইখিনি খুবেই ইম্পৰ্টেন্ট হয় Question number 6 ইয়াতে আমাক সুধি আছে which of the following disease is transmitted by mosquitoes মানে দুটা মোহৰ কথাটো পঢ়িলোৱে ন এনোফেলাছ ঠিক আছে এনোফেলাছৰ পৰা কি হয় মালেৰিয়া আৰু ফিমেল এডিছ মস্কিটো কি হয় ডেংগু এই দুটা কথা পঢ়িলোৱে সো আছে নেকি মালেৰিয়া আৰু ডেংগু কৰবাত আছে নেকি আছে সক এইফালে অপচন নম্বৰ সি দেখা পাই আছো মালেৰিয়া সো এইটোৱে শুদ্ধ উত্তৰ হ'ব লাগে চাই লওঁ এবাৰ অপচন নম্বৰ সি ইজ your correct answer malaria এই ট্ৰান্সমিশনত কোনে হেল্প কৰি আছে ফিমেল এনোফেলাছ মস্কিটো কিন্তু কিহৰ কাৰণে হৈ আছে প্লাজমোডিয়াম এইটোত বহুতৰে খেলিমেলি হৈ যায় খেলিমেলি নকৰিব প্লাজমোডিয়ামৰ কাৰণে হৈ আছে
পলিঅ' টাইফয়েডৰ কথা পঢ়িছোঁ চ' টাইফয়েডৰ কথা আকৌ ৰিপিট নকৰোঁ লাগিলে ভিডিঅ'টো আকৌ এবাৰ চাই লওক দেই মই আগেন ৰিপিট নকৰোঁ পলিঅ' কথা কৈ দিছোঁ ঠিক আছে পলিঅ' ভাইৰাছৰ কাৰণে হয় পলিঅ' ভাইৰাছৰ কাৰণে হয় ঠিক আছে কিয় হয় যদি বোলে লেতেৰা খাদ্য খাই আছে লেতেৰা পানী খাই আছে নহ'লে যদি বোলে আমাৰ যদি বোলে এয়াৰটোৱে লেতেৰা হয় মানে এয়াৰত যদি এই পলিঅ' ভাইৰাছটো ঘূৰি ফুৰি আছে ঠিক আছে কণ্টামিনেটেড এয়াৰ য'ত আমাৰ পলিঅ' ভাইৰাছ আছেগৈ চ' তাৰ কাৰণেও হ'ব পাৰে কিন্তু মোষ্টলি আমাৰ লেতেৰা খাদ্য বা লেতেৰা পানী খোৱাৰ কাৰণে পলিঅ' হ'ব পাৰে চ' ভায়া ফুড ভায়া এয়াৰ ভায়া ৱাটাৰ আমাৰ এই পলিঅ' ভাইৰাছটো বাই এনি কেছ যদি বডিৰ ভিতৰত সোমাই যায় তেতিয়া আমাৰ মাছল উইকনেছ হ'ব পাৰে ঠিক আছে মাছল উইকনেছ হ'ব পাৰে চ' পলিঅ' ভাইৰাছ গোটেই বডিটো উইক হৈ যাব পাৰে মাছল উইকনেছ হৈ যাবগৈ পাৰে নিমনিয়াৰ কথা অকণমান কৈ দিওঁ নিমনিয়া মোষ্টলি জাৰ্মছৰ কাৰণে হয় জাৰ্মছ বুলি এইকাৰণে কৈছোঁ কাৰণ জাৰ্মছ মানে আপোনালোকৰ বেক্টেৰিয়া ভাইৰাছ ফাংগি এটচেট্ৰা এই গোটেইবিলাকৰ কাৰণে আমাৰ হ'ব পাৰে ঠিক আছে এয়াৰবৰ্ন হয় মানে বতাহৰ থ্ৰু দি ট্ৰেভেল কৰে আৰু প্ৰথমতে গৈ পেলাই লাংছক হেম্পাৰ কৰে ঠিক আছে প্ৰথমতে হাওফাক গৈ পেলাই এটেক কৰিব তাৰপিছত বেলেগ বডি পাৰ্টছলৈ যাব পাৰে কিন্তু প্ৰথমতে লাংছক গৈ পেলাই এটেক কৰিব যিহেতু লাংছক গৈ পেলাই এটেক কৰে প্ৰথমতে সেইকাৰণে কাফ হ'ব পাৰে ঠিক আছে কাহ হ'ব পাৰে ফিভাৰ হ'ব পাৰে জ্বৰ হ'ব পাৰে ব্ৰিডিং প্ৰব্লেমছ হ'ব পাৰে এনেকুৱা প্ৰব্লেমছ আমি দেখা পাম বাকী টাইফয়েডৰ কথা মই নকওঁ কাৰণ আগতে মই কৈ থৈছোঁ নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত আমাক কৈছে হুইচ ভাইৰাছ কজেছ এইডছ অলৰেডি কৈ দিলে যে এইডছ কিহৰ কাৰণে হৈ আছে এইডছ হৈ আছে এটা ভাইৰাছৰ কাৰণে আপোনালোকে ওই য'তে ত'তে শুনা পায়ে থাকে টিভি হওক এডভাৰটাইজমেণ্ট হওক চিনেমা চিৰিয়েল হওক শুনা পায়ে থাকে এইডছ হয় HIV কাৰণে এইডছ হৈছে ৰোগটোৰ নাম HIV হৈছে ভাইৰাছৰ নাম ঠিক আছে মই নেক্সট স্লাইডখন দেখুৱাই দিছোঁ শুদ্ধ উত্তৰ হৈ গ'ল বি HIV ফুল ফৰ্মটো জনাটো খুবেই ইম্পৰ্টেণ্ট ঠিক আছে ফুল ফৰ্মটো হৈ গ'ল হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ লিখোঁতে অকণমান সময় লাগিব দেই ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ HIV ঠিক আছে মানুহে HIV ভাইৰাছ বুলি কয় কিন্তু এই HIV নামটোতে আমাৰ ভাইৰাছ সোমাই আছে চ' HIV কাৰণে হৈ আছে এইডছৰ ফুল ফৰ্ম আকৌ কি হয় এইডছৰ ফুল ফৰ্ম হৈ গ'ল একুৱায়াৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰ'ম ঠিক আছে স্পেলিংবিলাক খেলি মেলি হৈ যায় বাৰু কিন্তু আপোনালোকে চাই ল'ব এইটো ঠিক আছে এতিয়া এইডছৰ কোনো ধৰণৰ কি বুলি কয় কিয়ৰ নাই বুলি কয় ঠিক আছে কোনো ধৰণৰ কিয়ৰ নাই কিন্তু আমি কণ্ট্ৰল কৰিব পাৰোঁ আৰু এইডছত কি কৰে আমাৰ যোনটো ইমিউন ছিষ্টেমটোক ডাইৰেক্ট এটেক কৰে চ' যোনজন মানুহৰ এইডছ থাকে তেওঁৰ ইমিউন ছিষ্টেমটো বহুত উইক হৈ যায় এজ এ ৰিজাল্ট পুতুককৈ বেমাৰ হৈ যায় মানুহজন বহুত উইক হৈ যায় আৰু এইডছ এজন মানুহৰ পৰা ইজন মানুহলৈ বিয়পি নাযায়গৈ ঠিক আছে বহুতৰে ভয় এটা থাকে যে বিয়পি যায় নেকি বিয়পি নাযায়গৈ ইট ইজ এ নন ইনফেকচিয়াছ ডিজিজ এইডছ যাৰ হয় সেইজন মানুহৰ বডিতে থাকিব সেইজন মানুহৰ বডিৰ পৰা বেলেগ বডিলৈ নাযায় যাব পাৰে যদি বডি ফ্লুইডছ এক্সচেঞ্জ কৰা হয় ফৰ এক্সাম্পল তেজ যদি এক্সচেঞ্জ কৰিছে চালাইভা যদি এক্সচেঞ্জ কৰিছে বা এনি টাইপ অফ বডি ফ্লুইড যদি এক্সচেঞ্জ কৰিছে তেতিয়া এইডছ বিয়পি যাব পাৰে আদাৰ দেন দেট নোৱাৰে ঠিক আছে মনত ৰাখিব ৰোগটোৰ নাম হৈছে এইডছ ভাইৰাছৰ নাম হৈ গ'ল HIV হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ ফুল ফৰ্ম চাই ল'ব খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 8ত আমাক সুধিছে দ্য ডিজিজ পলিঅ' মেইনলি এফেক্টছ পলিঅ' কথা আমি এইমাত্ৰ পঢ়িছিলোঁ পলিঅ' কিহৰ কাৰণে হয় পলিঅ' এটা ভাইৰাছৰ কাৰণে হয় যাৰ নামটো হৈ গ'ল পলিঅ' ভাইৰাছ মনত ৰাখিবলৈ খুবেই ইজি পলিঅ' ভাইৰাছ কিহৰ কাৰণে হয় লেতেৰা ফুড ঠিক আছে লেতেৰা খাদ্য লেতেৰা পানী যদি আমাৰ মুখৰ থ্ৰু দি সোমায় বা যদি বোলে এয়াৰ য'ত পলিঅ' ভাইৰাছ আছে সেই এয়াৰটো যদি নাকৰ থ্ৰু দি সোমায় বাই এনি কেছ যদি এই ভাইৰাছটো আমাৰ বডিৰ ভিতৰত সোমায় আমাৰ কি হৈ যাব পাৰে মাছল উইকনেছ হ'ব পাৰে এতিয়া চাব দেই মই ক'লোঁ মাছল উইকনেছ কিন্তু অপশ্যনত মাছলৰ কথাটোতো একোৱেই নাই এতিয়া মাছলক কণ্ট্ৰল কোনে কৰে মাছলক আপোনালোকৰ হাওঁফাওৱে কণ্ট্ৰল নকৰে কিডনীয়ে কণ্ট্ৰল নকৰে লিভাৰে কণ্ট্ৰল নকৰে কোনে কণ্ট্ৰল কৰে মগজুৱে কৰে ব্ৰেইনে কৰে স্পাইনেল কৰ্ডে কৰে চ' শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি হয়নে বাৰু এবাৰ চাই লওক কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যনত আমাক সুধিছে হুইচ অফ দিজ ইজ আ বেক্টেৰিয়েল ডিজিজ কোনটো আমাৰ বেক্টেৰিয়াৰ কাৰণে হৈ আছে অ'কে এফালৰ পৰা চাই যাওঁ
ঠিক আছে ইনফ্লুয়েঞ্জা কলেৰা ডেংগি চিকেন পক্স ডেংগি আমি পঢ়িছিলোঁ ডেংগি কিহৰ কাৰণে হৈ আছে ভাইৰাছৰ কাৰণে মই কৈছিলোঁ ন ডেংগি ভাইৰাছৰ কাৰণে হৈ আছে অনানিয়া এই ভাইৰাছটোক অনানিয়া কোনে কৰি আছে ফিমেল এডিছ মস্কিটো ভাইৰাছটোৰ নাম ডেংগি ভাইৰাছ ক্লিয়াৰ কলেৰা বেক্টেৰিয়াৰ কাৰণে হৈ আছে একেবাৰে প্ৰথম কোৱেশ্চনটোতে মই আপোনালোকক কৈছোঁ কলেৰা এটা বেক্টেৰিয়াৰ কাৰণে হৈ আছে নামটো কি আছে ভিব্ৰিঅ' কলাৰে ঠিক আছে কৈছিলোঁ এইটো সেইটোৱে সুধিছে ন যে কোনটো বেক্টেৰিয়েল ডিজিজ কাৰেক্ট আনচাৰ ইজ কলেৰা হয়নে বাৰু য়েছ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ কলেৰা হৈ আছে বেক্টেৰিয়াৰ কাৰণে ডেংগু হৈ আছে আমাৰ ভাইৰাছৰ কাৰণে ইনফ্লুয়েঞ্জা কথা যদি কওঁ এইটো এটা ৰেস্পিৰেটৰী ডিজিজ হয় কিহৰ কাৰণে হৈ আছে ভাইৰাছৰ কাৰণে নামটো কি হয় ইনফ্লুয়েঞ্জা ভাইৰাছ ঠিক আছে দেই ডাইৰেক্ট মনত ৰাখিব ৰেস্পিৰেটৰী ডিজিজ ইনফ্লুয়েঞ্জা ভাইৰাছ ৰেস্পিৰেটৰী ডিজিজ মানে কি হ'ব পাৰে কাহ চৰ্দি চ'ৰ থ্ৰ'ট ঠিক আছে ডিঙিত এনেকুৱা খেচখেচনি হ'ব পাৰে এইবিলাক ইনফ্লুয়েঞ্জাৰ কাৰণে হয় চিকেন পক্সত মানুহৰ কি হয় সেইটোতো আমি সকলোৱে জানো কিন্তু চিকেন পক্স কিহৰ কাৰণে হয় চিকেন পক্সো এটা ভাইৰাছৰ কাৰণেই হয় ঠিক আছে ভেৰিচেলা জষ্টাৰ ভাইৰাছ ঠিক আছে এইটো এটা নতুন এটা নাম যোনটো আজিৰ ভিডিঅ'ত প্ৰথমবাৰ কৈছোঁ সেইকাৰণে লিখি দিছোঁ ঠিক আছে ভেৰিচেলা জষ্টাৰ ভাইৰাছ বাকী ইনফ্লুয়েঞ্জা ভাইৰাছ ডেংগু ভাইৰাছ কলেৰা হৈ আছে আমাৰ ভিব্ৰিঅ' কলেৰে যোনটো এটা বেক্টেৰিয়া হয় বাকী চিকেন পক্সৰ মানুহৰ কি হয় সেইবিলাক আৰু মই বুজাবলৈ নাই বাৰু সেইখিনি আমি সকলোৱে জানোৱে চ' শুদ্ধ উত্তৰ হৈ গ'ল কলেৰা বিকজ বাকী গোটেইকেইটা ভাইৰাছৰ কাৰণে হৈ আছে কলেৰাই যি একমাত্ৰ বেক্টেৰিয়াৰ কাৰণে হৈ আছে এই চাৰিটা অপশ্যনৰ পৰা Question number 10 আমাক সুধিছে which of the following disease is not infectious measles diabetes malaria tuberculosis এই চাৰিটা মাজৰ পৰা আমি দেখা পাই আছো ডায়েবেটিছ আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ ঠিক আছে হৰমনৰ কথা যেতিয়া পঢ়িছিলোঁ তেতিয়া মই ডায়েবেটিছৰ কথা বুজাইছিলোঁ ন যদি কোনোবাই সেই ক্লাছটো এটেণ্ড কৰা নাই আই উড ছাজেষ্ট সেই ক্লাছকেইটা এটেণ্ড কৰি ল'ব বহুত ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আছে আৰু কুৱেশ্যন আনচাৰহে ডিছকাছ কৰি আছোঁ বৰ বেছি সময় নাযায় কুৱেশ্যন আনচাৰ প্ৰেক্টিছো হৈ যাব বহুতখিনি ইনফৰ্মেশ্যনো লোৱা হৈ যাব এবাৰ চাই ল'ব ডায়েবেটিছৰ কথা ভালকৈ আপোনালোকে বুজি পাই যাবগৈ ঠিক আছে ডায়েবেটিছ ইনফেকচিয়াছ ডিজিজ নহয় এনেকুৱা নহয় যে মোৰ ডায়েবেটিছ আছে মোৰ আশে পাশে আপুনি যদি থাকে তেতিয়া আপোনাৰো ডায়েবেটিছ হৈ যাব সেইটো নহয় ডায়েবেটিছ ইনফেকচিয়াছ ডিজিজ নহয় ঠিক আছে চ' ডায়েবেটিছ ইজ নট এন ইনফেকচিয়াছ ডিজিজ বাকী মিজলছ মালেৰিয়া টিউবাৰকিউল'চিছ চাবলৈ গ'লে এই মালেৰিয়া কথা যদি কওঁ ন মালেৰিয়া অলৰেডি ফাৰ্ষ্ট কুৱেশ্যনৰ পৰা ডিছকাছ কৰি আছোঁ দেই মহ এটাই কামোৰাৰ কাৰণে হয় ঠিক আছে প্লাজমডিয়ামৰ কাৰণে হয় এতিয়া কুৱেশ্যন আহিব পাৰে যে মালেৰিয়াওতো ইনফেকচিয়াছ নহয় মই যদি মালেৰিয়া থকা মানুহ এজনৰ ওচৰত থিয় হৈ থাকোঁ মোৰটোতো মালেৰিয়া হৈ নাযায় মহটোৱে কামুৰিব লাগিব য়েছ কিন্তু যোনটো এৰিয়াত আছে ন সেই এৰিয়াটোতে মহ চৌবিলাক ঘূৰি ফুৰে চ' চান্সেছ বহুত হাই থাকে যে এজনৰ যদি হয় তেতিয়াহ'লে ৰোগটো এনেকৈ বিয়পিব সেই মানুহজনৰ ওচৰত বা লগত থকাৰ কাৰণে নহ'বও পাৰে কিন্তু সেই মহটো জেনেৰেলি সেই জেগাটোতে ঘূৰি ফুৰে চ' তেনেকৈ বিয়পিব পাৰে চ' যিয়েই নহওক কিয় ডায়েবেটিছ ইনফেকচিয়াছ নহয় বাকীখিনি অকণমান কিছুমান কণ্ডিশ্যনছ আছে ডিপেণ্ডিং অন হুইচ আমাৰ শুদ্ধ উত্তৰ বুলি দিয়া নাই বাট ডায়েবেটিছ ফৰ চিয়'ৰ ইজ নট ইনফেকচিয়াছ কুৱেশ্যন নম্বৰ 11লৈ যদি যাওঁ 11ত আমাক সুধিছে হুইচ ডিজিজ ইজ কজ বাই মাইক'বেক্টেৰিয়াম লেপ্ৰে অকণমান শুনা যেন লাগিছে নেকি শুনা যেন লাগিছে চাগে ইটছ বিকজ এই মাইক'বেক্টেৰিয়াম লেপ্ৰে মই আগতেও ইয়াৰ কথা কৈছিলোঁ এণ্ড দি কাৰেক্ট আনচাৰ ইজ লেপ্ৰেচি ঠিক আছে লেপ্ৰেচি মই অকণমান পাহৰি গ'লোঁ আপোনালোকক হয়তো কৈছোঁ বা নাই কোৱা মই পাহৰি গ'লোঁ ইনকেছ যদি নাই কোৱা মই এতিয়া কৈ দিওঁ বাৰু লেপ্ৰেচি কি হয় এটা ইনফেকচিয়াছ ডিজিজ হয় এটা বেক্টেৰিয়াৰ কাৰণে হয় ঠিক আছে কিহৰ কাৰণে হৈ আছে বেক্টেৰিয়াৰ কাৰণে বেক্টেৰিয়াৰ নাম কি হয় মাইক'বেক্টেৰিয়াম লেপ্ৰে এইফালে নামতে আছে দেখা পাইছে নাই বেক্টেৰিয়াম মানে বেক্টেৰিয়াৰ পৰা হৈ আছে লেপ্ৰে ঠিক আছে মনত থাকি যাব ইনফেকচিয়াছ ডিজিজ হয় কি হয় ইয়াতে স্কিন পেচেছ দেখা পোৱা যায় ঠিক আছে স্কিনত অকণমান সৰু কালাৰেশ্যন হয় কিছুমান ডাঠ ৰঙৰ হয় কিছুমান আমাৰ লাইট কালাৰৰ হয়গৈ কিছুমান স্কিন পেচেছ হয় সেই স্কিন পেচেছত সেই এৰিয়াছবিলাকত নামনেছ হয় ঠিক আছে নামনেছ হয় অকণমান যোনটো ফিলিঙৰ পাৱাৰ হয় ন চেঞ্চিটিভিটিটো অকণমান কমি যায়গৈ মাছল উইকনেছ হয় এটচেট্ৰা
তাৰ বাহিৰে কলেৰা কথা পঢ়িছো, মালেৰিয়া কথা পঢ়িছো, টাইফয়েডৰ কথা পঢ়িছো, এইবিলাকৰ কথা নকওঁ। লেপ্ৰেচি মই পাহৰি গলো, কৈছিলো নে নাই, ইন কেছ যদি নাই কোৱা এতিয়া মনত ৰাখিব বেক্টেৰিয়াৰ কাৰণে হয়। নেক্সট কুৱেশ্যন নম্বৰ 12ত আমাক সুধিছে ৰিকেটছ অকাৰ ডিউ টু, ৰিকেটছৰ কথা মই আপোনালোকক কৈছিলো। ভিটামিনছ মই এ বি চি ডি এই গোটেইকেইটাৰ কথা মই অলৰেডি কৈয়ে থৈছোঁ, মনত আছেনে নাই বাৰু? ভিটামিন এ ডেফিচিয়েঞ্চিৰ কাৰণে হয় নাইট ব্লাইণ্ডনেছ, কৈছিলোঁ। এটা কুৱেশ্যন আমি এটেণ্ড কৰিছিলোঁ, তাতে গোটেইখিনি আছে। অকণমান ৰিপিট কৰক দেই। ভিটামিন এ আৰু এটা নাম আছে, তাৰ নামটো কি হয়? ৰেটিনল। ঠিক আছে। ভিটামিন বি1 মানে থাইমিন, কি হয়? বেৰি হয়, বেৰি। আৰু বি1ক কি বুলি কয়? থাইমিন বুলি কয়। ভিটামিন চি, ঠিক আছে, এস্কৰ্বিক এচিড, ইয়াৰ কাৰণে স্কাৰ্ভি হয়, মনত আছে? এস্কৰ্বিক এচিড, ইয়াৰ কাৰণে কি হয়? স্কাৰ্ভি হয়। আৰু ভিটামিন ডি, ঠিক আছে, ডি কাৰণে কি হয়? ৰিকেটছ হয় বুলি মই কৈছিলোঁ। তেতিয়া এই মানুহৰ হাড় চাৰবিলাক অকণমান উইক হৈ যায়গৈ, উইক বনছ হয়, ৰিকেটছ। চ' অপশ্যন নম্বৰ ডি শুড বি দি কাৰেক্ট আনচাৰ মোৰ মতে। হয় নে নহয় এবাৰ চাই লওঁ। য়েছ, কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ ডি। আৰু আহক আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটো ফালে আগবাঢ়ো। কুৱেশ্যন নম্বৰ 13 আমাক সুধিছে হুইচ অফ দ্য ফলোইং ডিজিজ ইজ এয়াৰবৰ্ন, ঠিক আছে, এয়াৰবৰ্ন ডিজিজৰ কথা সুধিছে। এণ্ড দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, টিউবাৰকিউলছিছ। গোটেইকেইটা কথা আমি পঢ়ি থৈছোঁ যে ইন কেছ যদি পাহৰিছে আগেন কৈ দিওঁ, কলেৰা এটা বেক্টেৰিয়াৰ পৰা হয়, যাৰ নামটো কি হয়? ভিব্ৰিঅ' কলেৰে। কণ্টামিনেটেড লেতেৰা ফুড আৰু ৱাটাৰ খোৱাৰ কাৰণে হ'ব পাৰে, ঠিক আছে। টিউবাৰকিউলছিছ কি হয়? টিউবাৰকিউলছিছ কুৱেশ্যনতে লিখা আছে এয়াৰবৰ্ন ডিজিজ হয়। টিবি কিহৰ কাৰণে হয়? বেক্টেৰিয়া এটা কাৰণে হয়, যাৰ নাম হৈ গ'ল মাইক'বেক্টেৰিয়াম টিউবাৰকলেৰে, ঠিক আছে। তাৰপিছত প্ৰথমতে গৈ পেলাই লাংছক এটেক কৰেগৈ। টাইফইডো বেক্টেৰিয়া এটা কাৰণে হয়, যাৰ নামটো হৈ গ'ল চেলমনেলা টাইফি। মালেৰিয়া এটা প্লাজমডিয়ামৰ কাৰণে হয়, আৰু এই প্লাজমডিয়ামটোক এটা জেগাৰ পৰা আনটো জেগালৈ কোনে নিয়ে? ফিমেল এন'ফিলাছ মস্কিটো। চব আমি ডিছকাছ কৰিছোঁ, এভৰিথিং। আই হোপ এই গোটেই চেপ্টাৰটো শেষ হোৱা নাই বাৰু, আৰু এটা পাৰ্ট আছে। আই হোপ আজিৰ ক্লাছটো আপোনালোকৰ কাৰণে ইউজফুল আছিলে। যিমান ইনফৰ্মেশ্যন দিছোঁ এবাৰ ধুনীয়াকৈ লিখি ল'ব, ইট উইল বি ভেৰি ইউজফুল ইন ইয়ৰ এক্সামছ। আজিৰ বাবে ইমানেই। ফাৰ্ডাৰ আৰু যিমানখিনি কুৱেশ্যনছ আছে সেইখিনি পাৰ্ট 2ত লৈ আহিম। টিল দেন টেক কেয়াৰ।